হেল্ল' ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছে এটা ভাল খবৰ আৰু ভাল খবৰটো আমি ডিছকাছ কৰিব গৈ আছোঁ। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই উচ্চ শিক্ষা গ্ৰহণ কৰিম, তো তেওঁলোকৰ বাবে আছে এইটো ভাল খবৰ। তো ইয়াতে প্ৰথমতে চোৱা, তো ইয়াতে কি কৈছে যে ছাপৰ্টিং দ্য হায়াৰ এডুকেশ্যন এছপাইৰেশ্যনছ অফ আৱাৰ ষ্টুডেণ্টছ, অভিনন্দন এডুকেশ্যনেল লোন ছাবচিডি স্কিম 2.0। তো ইয়াতে এডুকেশ্যন লোনৰ কথা হয়তো তোমালোকে জানা যে যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিব যায় তেওঁলোকৰ হাতত হয়তো সিমান পৰিমাণৰ পইচা নাথাকিব পাৰে, তো তেওঁলোকে লোন ল'ব পাৰে। তো লোন লোৱাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা এটা ছাবচিডি দিয়া হ'ব। কিমান টকাৰ ছাবচিডি দিয়া হ'ব সেইখিনি কথা ডিছকাছ কৰিব গৈ আছোঁ। কোন কোন এলিজিবল হ'ব সেইটো কাৰণে সেইখিনি কথাও ডিছকাছ কৰিম। তো ইয়াতে চোৱা, এই ফাইনেন্সিয়েল ছাপৰ্ট স্কিম ফৰ ষ্টুডেণ্টছ থ্ৰু প্ৰভাইডিং লোন ছাবচিডি ফৰ লোন চেংচন বিটুইন এপ্ৰিল 1, 2022 মাৰ্চ 31, 2024। তো যিসকলে এডুকেশ্যন লোন লৈছিল এপ্ৰিল 1/1/2020 পৰা 31 মাৰ্চ 2024লৈকে তেওঁলোকৰ কাৰণে আছে এইটো ছাবচিডি। তো ছাবচিডি কি কৰা হয়, এইটো যে এইবাৰৰ কাৰণে আছে অকল তেনেকুৱা নহয়। ইয়াত দেখিছাই অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম 2.0 আগতো এবাৰ দি গৈছে আৰু পিছলৈকে সেইটো চলি থাকিব। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে পিছৰ অৱস্থাটো ভাবিছে যে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব, তেওঁলোকৰ কাৰণে এইটো জনাটো খুবেই প্ৰয়োজন। তো ইয়াতে দিছে যে ছাবচিডি কিমান দিয়া হ'ব, 50,000 ৰুপিজ এটা ছাবচিডি দিয়া হ'ব। মেক্সিমাম পাৰ এক্সিষ্টিং এডুকেশ্যন লোন এমাউণ্ট। তো প্ৰত্যেকটা লোনৰ এগেইনষ্টত 50,000কৈ ছাবচিডি দিয়া হ'ব। মানে চৰকাৰৰ তৰফৰ পৰা সেইটো মানে ৰাজসাহাৰ্য দিয়া হ'ব। তো এইটো লোনৰ কাৰণে কোন কোন এলিজিবল হ'ব সেইটো এটা দিয়া হৈ আছে। All students who are permanent resident of Assam pursuing higher education in the state or outside। তো অসমত থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই লোনৰ কাৰণে তেওঁলোকে মানে এই ছাবচিডিৰ কাৰণে তেওঁলোক যোগ্য হ'ব। আৰু তেওঁলোকে কি হ'ব লাগিব, হায়াৰ এডুকেশ্যন তেওঁলোকে মানে লৈ থাকিব লাগিব। হয়তো অসমতে হ'ব পাৰে বা অসমৰ বাহিৰতো হ'ব পাৰে। নেক্সট আছে মেক্সিমাম এডুকেশ্যন লোন এমাউণ্ট চেংচন টু এভেইল দ্য বেনিফিট আণ্ডাৰ দ্য স্কিম শ্বেল বি 2 লাখ। এতিয়া ইয়াতে যে কৈছে ছাবচিডিৰ কথা, 50,000ৰ কথা ছাবচিডিৰ কথা কৈছে, তো তেওঁলোকক দিয়া হ'ব যিসকলে লোন এটলিষ্ট 2 লাখ ৰুপিজ তেওঁলোকে লোন লৈছে। 2 লাখৰ ওপৰো হ'ব পাৰে, কিন্তু মিনিমাম কিমান হ'ব লাগিব, 2 লাখ ৰুপিজ তেওঁলোকে ল'ব লাগিব। যদিহে তেওঁলোকে 2 লাখ ৰুপিজ তেওঁলোকে লোন হিচাপে লৈছে, এডুকেশ্যন লোন লৈছে বা তাতকৈ ওপৰত লৈছে, তেতিয়াহে তেওঁলোকে এই ছাবচিডিটো পাব। কোনোবা 1 লাখ লৈছে নাপায়, 2 লাখ বা 2 লাখৰ ওপৰ হ'ব লাগিব। নেক্সট আছে দ্য বেনিফিট আণ্ডাৰ দ্য স্কিম কেন বি এভেইল জাষ্ট ওৱান্স পাৰ বেনিফিচিয়াৰী। তো এজনে এবাৰেই তোমাক এই ছাবচিডি দিয়া হ'ব। মানে ধৰা এজনে এবাৰ লোন ল'লে, এডুকেশ্যন লোন ল'লে, তো সেইটোতে ছাবচিডি পালে তেওঁলোকে। আকৌ যদি নেক্সট টাইম লয় সেইটোত কিন্তু নাপায় তেওঁলোকে, এজনক এবাৰে দিয়া হ'ব। নেক্সট আছে চিলড্ৰেন অফ চিটিং পাব্লিক ৰিপ্ৰেজেণ্টেটিভছ MP, MLA, পঞ্চায়ত functionaries, permanent employee in the government, PSUS will not be eligible for the scheme। তো যিসকল মন্ত্ৰী MLA হ'ব পাৰে, কাৰোবাৰ হয়তো ল'ৰা ছোৱালী হ'ব পাৰে, বা পঞ্চায়তত কাম কৰা বা যিকোনো চৰকাৰী চাকৰি কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু এইটো নহয়। মানে তেওঁলোকৰ পিতৃ মাতৃয়ে যদি চৰকাৰী কিবা জব কৰে তেন্তে তেওঁলোকে এইটো লোনৰ মানে এইটো ছাবচিডি তেওঁলোকে নাপায়। Any loan account which has been classified as non-performing asset by the bank will not be eligible under the scheme। তো এই পইণ্টটোত কোৱা হৈছে যে বেংকৰ দ্বাৰা যদি সেই লোনটোক অনাকাৰ্যকাৰী বুলি মানে কোৱা হয়, মানে নন পাৰফৰ্মিং বুলি কোৱা হয়, তেতিয়াও কিন্তু তেওঁলোকে সেই যোনটো ছাবচিডিৰ কথা কৈছে গভৰ্ণমেণ্টে, সেই ছাবচিডি তেওঁলোকে নাপায়। আৰু বাকী পৰ্টেলটো 5 ছেপ্টেম্বৰৰ পৰা খোলা হ'ব, টিচাৰ্ছ ডে দিনাখন। তো যিসকলে এপ্লাই কৰিব বিচাৰে এই ছাবচিডিৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিলে আজি ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'তে থাকে ক'লে কি পঢ়ে